অসম দিৱসৰ পবিত্ৰ দিনটোত সমগ্ৰ অসমবাসীক টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি শ্ৰদ্ধা জনাইছোঁ আৰু অসম দিৱসৰ শুভেচ্ছা জনাইছোঁ। আজিৰ দিনটোতে বৰ অসমৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফাই সীমাৰ ভিতৰত আহি বৰ অসম প্ৰতিষ্ঠা কৰিছিলে আৰু এই স্বৰ্গদেউৰ জনাতে আজিৰ দিনটোত টাই আহোম যুৱ পৰিষদ অসম তথা সমগ্ৰ অসমবাসী হৈ স্বৰ্গদেউক আমি শ্ৰদ্ধা জনাইছোঁ, প্ৰণিপাত জনাইছোঁ। আৰু আজি অসম দিৱসৰ এই দিন পবিত্ৰ দিনটোত আমাৰ টাই আহোম যুৱ পৰিষদৰ অসমৰ এটাই আহ্বান যে প্ৰতিজন লোক প্ৰথমে নিজকে অসমীয়া লোকে পৰিচিত হওক। আমি যে এজন প্ৰকৃত অসমীয়া, সকলো জাতি জনগোষ্ঠী যিমান বিভেদ আছে সকলো বিভেদ পৰিহাৰ কৰি এটাই হ'ব লাগে আমি অসমীয়া আৰু অসমীয়াৰ স্বাৰ্থত আমি সদায় একত্ৰিত হৈ ওলাই আহিব লাগে। আৰু আমি বিচাৰিছোঁ স্বৰ্গদেউ চাওলুং চুকাফাই আমাক আদৰ্শ দেখা গৈছিলে যে আমি একত্ৰিত সৰু ডাঙৰ সকলো লোক একত্ৰিত হৈ থকা সকলো জাতি জনগোষ্ঠী আজি যি অসমত এটা জাতি জনগোষ্ঠীৰ মাজত বিভেদ আমি কৰি